বেক টু নিউ এনাদাৰ ব্লগছ মোৰ চাহান এটি নতুন ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান আছোঁ জালুকবাৰীত আৰু ইয়াৰ পৰা গৈ আছোঁ বৰ্তমান মই চিপাঝাৰলৈ চিপাঝাৰলৈ কিয় গৈ আছোঁ তো আপোনালোক দেখাম তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বহি ল'লোঁ মই চিপাঝাৰত যোৱা গাড়ীত ইয়াৰ পৰা যাব লাগিব আৰু গাড়ী গাইজ এয়া মই আহি পাইছোঁ বৰ্তমান বাইহাটা চাৰিআলি আৰু এইটো ৰাস্তাৰে যোৱা হয় নলবাৰীলৈ, লগতে এইটো যিটো ৰাস্তা গৈছে এইটো গড়েশ্বৰ হয়, গড়েশ্বৰ যাব পাৰি এই ৰাস্তাটোৱে। তো আমি এই দুটা ৰাস্তাৰে নাযাওঁ, আমি এইটো ৰাস্তা এই চিধা ৰাস্তাটোৰে যাম। আমি এইটোৱেদি গ'লে আমি এইটো তেজপুৰ লাইন হয় আৰু তেজপুৰ গুৱাহাটী বাইহাটা চাৰিআলি আৰু তেজপুৰৰ মাজতে আছে চিপাঝাৰ। আৰু এতিয়া গাইজ আহি পালোঁ মই চিপাঝাৰ আৰু চিপাঝাৰত চাব এই ৰাস্তাটোৱে এই খটৰা সত্ৰ এইটো ৰাস্তাৰে যাব পাৰি। আৰু গাইজ ডিপিলা পালোঁ, ডিপিলাৰ পৰা অকণমান আৰু যাব লাগিব। তো এইফালে ডিপিলা হাইস্কুল এইখন পিছফালে মোৰ, আৰু এতিয়া গৈ আছোঁ অকণমান আৰু খোজকাঢ়ি গৈ আছোঁ। গাইজ আহি পেলাই এয়া পাইছোঁ খটৰা সত্ৰ আৰু সন্মুখতে হনুমান বাবা আৰু খটৰা সত্ৰৰ গেট এইটো। এতিয়া এইটোৰ ফালে মই সোমাই যাম আৰু মই সোমাই আহিছোঁ বৰ্তমান খটৰা সত্ৰৰ ভিতৰত। তো আপোনালোক আজি দেখাম খটৰা সত্ৰখন কেনেকুৱা আৰু ইয়াত কেনেকুৱা কি ধৰণৰ কি আছে সকলোবিলাক আপোনালোক দেখাব চেষ্টা কৰিম, কিমান ডাঙৰ সকলোবিলাক দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। খুব ধুনীয়া এটা গাঁৱৰ একদম পৰিৱেশত আছে এইটো। তো মজা গাইজ এইখনেই হৈছে খটৰা সত্ৰ আৰু সেই খটৰা সত্ৰৰ অতীত চাবলৈ গ'লে 1568 খ্ৰীষ্টাব্দত শংকৰদেৱৰ অনুৰোধত মাধৱদেৱে তেওঁৰ অতি প্ৰিয় শিষ্য গোবিন্দ আতাক এটি দায়িত্ব দিছিলে যে তেওঁ এখন সত্ৰ স্থাপন কৰিব লাগে। আৰু এই সত্ৰ ব্ৰহ্মপুত্ৰদি উজুৱাই আহি তেওঁ এই ঠাইখিনি পাইছিলে আৰু ইয়াত তেওঁ দেখিছিলে যে এটি বামুণ ভেকেলীয়ে বিষাক্ত সাপ এটি খাই আছিলে আৰু তেওঁ এই দৃশ্যটো দেখা পাই তেওঁ ইয়াত সত্ৰ স্থাপন কৰাৰ সিদ্ধান্ত ল'লে আৰু সত্ৰ ইয়াত স্থাপন কৰিলে। কিন্তু তেওঁ বহুত প্ৰব্লেমো আহিল, কাৰণ এই গাঁৱৰ কিছু 2-4জন মানুহে তেওঁক সত্ৰৰ ভিতৰত তাৰমানে নাম প্ৰসংগ কৰিবলৈ মানা কৰিছে, কাৰণ তেওঁলোকে যদি ইয়াত প্ৰতিমূৰ্তি নাথাকে বা মূৰ্তি নাথাকে তেতিয়াহ'লে ইয়াত নাম প্ৰসংগ কৰিব নিদিয়ে বুলি কৈছিলে। আৰু তেতিয়াই তেওঁ বৰপেটাত গৈ তাৰ পৰা ৰাম লক্ষ্মণ সীতা লৱকুশ হনুমান সকলোৰে কিছুমান মূৰ্তি আনি পেলাই ইয়াত স্থাপন কৰিছিলে আৰু সেই স্থাপন কৰি তাৰ সন্মুখত তেওঁ গুৰু আসন পাতিছিলে। আৰু তেতিয়াৰ পৰা ইয়াত নাম প্ৰসংগৰ লগতে নানা ধৰণৰ পূজাও কৰা হয়, কিছু পূজা পথ এইবিলাক দিয়া হয়। আৰু ইয়াৰে মেইন এটা প্ৰধান উৎসৱ হৈছে পাছতি উৎসৱ, আৰু এই পাছতি উৎসৱটো কৰা হয় আহিন মাহৰ সংক্ৰান্তিৰ দিনটোত এই পাছতি উৎসৱ ইয়াত কৰা হয়। আৰু এটি খুব সুন্দৰ উৎসৱ, এইটো 5দিনীয়া কাৰ্যসূচীৰে কৰে এওঁলোকে। কৰি ল'লোঁ, ইয়াতো ফট দিয়ে কিন্তু ফট ল'লোঁ, তাৰপিছত সেৱা কৰি ল'লোঁ। আৰু যিহেতু ভিতৰত কেমেৰা নিষেধ, তো ভিতৰত কেমেৰা কৰা নহ'ল বাৰু। যা হওক, খুব ভাল লাগিল মানে ঠাইখিনিত আহি, বিৰাট কিবা মনটো বিৰাট প্ৰশস্তি লাগিছে, একদম শান্তি লাগিছে মনটো। তো খুব ধুনীয়া এটা পৰিৱেশ একদম। আৰু মই বৰ্তমান আছোঁ পুখুৰী পাৰত। চাওক পুখুৰীটো মানে বহুত মাছ কাছ ভৰ্তি হৈ আছে ইয়াতো, তো ভাল লাগিছে। আৰু ইয়াত যি পুখুৰী এটা আছে এই পুখুৰীটোত চাব পাৰে এনেকুৱা কাছ আছে ইয়াতে, লগতে এনেকুৱা ধৰণৰ বহুত মাছ আছে ইয়াতে। আৰু কাছবিলাক বহুত ডাঙৰ হয়, ইয়াত চাব পাৰে কিমান ডাঙৰ কাছ এইবিলাক। তো ইয়াতে তেওঁলোকে যাত্ৰীসকলে দৰ্শনাৰ্থীসকলে যিবিলাক আনি ইয়াত কিছুমান বস্তু দিয়ে, সেইবিলাক এই কাছ খাবলৈ ইয়াত কাষত আহে, একদম দৰ্শনাৰ্থীৰ কাষত আহি পেলাই এনেকৈ তেওঁলোকে উমলি থাকে আৰু খোৱা খাদ্য কৰি এতিয়া বৰ্তমান ওলাই আহিলোঁ মই, কাৰণ প্ৰসাদ খাব দিছিলোঁ কিন্তু প্ৰসাদ মানে দেৰি হ'ব আৰু মোৰো দেৰি হ'ব, গাড়ী পোৱাত মোৰো অসুবিধা হৈ যাব। তো তাৰ কাৰণে মই ওলাই আহিলোঁ এতিয়া তাৰ পৰা। তো ভাল লাগিল, আপোনালোকে ইয়াত আহিব পাৰে, আহিব, খুব ধুনীয়া একদম, গাড়ীৰো অসুবিধা নাই আকৌ। এতিয়া যাই আছোঁ মই বৰ্তমান একদম সত্ৰৰ পৰা ওলাই আহিলোঁ আৰু এখন একদম সম্পূৰ্ণ গাঁও হয়, ডিপিলা গাঁও। আৰু ডিপিলা গাঁৱত আছে এই সত্ৰখন। খুব ধুনীয়া এটা পৰিৱেশ চাওক গাঁৱৰ। আজিকালি এনেকুৱা গাঁও পাবলৈ নাই, আমাৰ ফালেতো মিৰ্জা অঞ্চলততো নাই আমাৰ ফালে এনেকুৱা গাঁও, কিন্তু এই চাওক কি ধুনীয়া সেউজীয়া একদম। আৰু ইয়াতে
গাড়ী ডিলাৰো আছে, চব আছে ইয়াতে। আৰু এয়া মই যোৱা বাটেৰে আকৌ উভতি আহিলোঁ তাৰ পৰা, চাই কিন্তু বিৰাট ভাল লাগিল গাইজ। মানে এই যি খটৰা সত্ৰখন সঁচাকৈ একদম খুব পবিত্ৰ পবিত্ৰ লাগে। তাত অহাৰ লগে লগে মানে মনটো বিৰাটেই ভাল লাগে, যি মনৰ চিন্তা ভাৱনা সকলো দূৰ হৈ যায় ইয়াতে অহাৰ লগে লগে। গতিকে আপোনালোকেও পাৰিলে এবাৰ আহিব, ইয়াত দৰ্শন কৰিব এই খটৰা সত্ৰ। খুব মজাৰ ঠাই আৰু খুব ধুনীয়া ৰাস্তা। এই ৰাস্তাৰ পদূলি বিৰাট ভাল। চাওক আপুনি ৰাস্তাটো কি ধুনীয়া, একদম পূৰা পকী পথ, একদম কোনো গাড়ীৰ টেনশ্যন নাই, বা নিজা পাৰ্চনেল গাড়ী আনিলেও একো অসুবিধা নাপাব ইয়াতে। খুব ধুনীয়া ঠাই আৰু খুব ধুনীয়া ৰাস্তা ঘাট। তো আপোনালোকে সকলোৱে আহিব পাৰে ইয়াত। আৰু ফাইনেলি গাইজ খটৰা সত্ৰ চাই আহিয়ে গুৱাহাটী পালোঁ মই। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ গুৱাহাটীৰ পৰা। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব। যদিহে ভিডিঅ' এইটো এটা বহুত দূৰত গৈ ভিডিঅ' বনাইছিলোঁ, এই ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব। আৰু যদিহে ভিডিঅ'টো আপোনাৰ ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই, জয় অসম।